Hey guys, DSS or ক্ষেত্ৰত এটা নতুন আপডেট আহিছে। ইয়াতে DSS or পোষ্ট আহিছে। DSS or আসাম ৰিক্ৰুটমেন্টৰ এটা পোষ্ট আহিছে। তাত আছে 191 টা পোষ্ট। সো ইয়াত মই সবিশেষ জনাই আছো। পোষ্টৰ নেম আছে হেল্থ এডুকেটৰ BHW। ভ্যাকেন্সি আছে 191। Director of Health Service Assam. ইয়াত লাগে গ্ৰেজুৱেট পাছ। সো আপোনালোকে এপ্লাই কৰিব নাপাহৰিব। বাকি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ লাগিব গ্ৰেজুৱেট পাছ আৰু এজ আপোনাৰ আনৰিজাৰ্ভ হলে 40 years and OBC 43 SC ST 45 এইবিলাক এজ লিমিট দিয়া আছে। কেনেকৈ এপ্লাই কৰিব লাগিব এইটো মই পাছত দেখাম বাৰু। এতিয়া আপোনালোকে ইয়াত দেখি পাইছে টোটেল হেল্থ এডুকেটৰ 78 টা পোষ্ট আছে। জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট LDA 72 টা, বেসিক হেল্থ ওয়ার্কার 41 টা পোষ্ট আছে। ইয়াতে এপ্লাই কৰোতে এক্সচেঞ্জখন লাগিব, এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্টাৰ সাৰ্টিফিকেটখন মাষ্ট বি দিবই লাগিব। তাৰ পিছত কাষ্ট সাৰ্টিফিকেট লাগিব। এপ্লিকেশ্যন ফিজ দিব নালাগে। এইটোৱে ভাল এটা খবৰ আহিছে যে আগতে আমি এপ্লিকেশ্যন ফিজ দিব লাগিছিল। আৰু ইয়াত কি সাবজেক্ট পঢ়িব লাগে, ইংলিছ আহিব, সোশ্যাল ষ্টাডি, ম্যাথমেটিক্স, জেনাৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিক। এপ্লাই ডেট ইয়াত ওপেন কৰা নাই। এপ্লাই ডেট 12 ছেপ্টেম্বৰ দিছে আৰু এণ্ড ডেট দিছে আপোনাৰ 21 ছেপ্টেম্বৰ 2025। সো কেনেকৈ এপ্লাই কৰিব লাগে মই নেক্সট ভিডিঅ'ত দেখাম বাৰু। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি চাব আৰু শ্বেয়াৰ কৰি দিব। সো নেক্সট ভিডিঅ'ত লগ পাম। কেনেকৈ এপ্লাই কৰিব লাগিব এইটো সবিশেষ মই দেখুৱাই দিম নেক্সট ভিডিঅ'ত। আপোনালোকে চাই থাকিব কেনেকৈ ইয়াৰ এপ্লাই কৰিব পাৰি। সকলোবিলাক ডিটেইল মই নেক্সট ভিডিঅ'ত দিম। সো ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।